জীৱশ্ৰেষ্ঠ বুলি ফিতাহি মাৰি থকা মানুহৰ নিকৃষ্টতাৰ পৰিচয় লৈ আৰ্তনাদ এটা হাতীৰ। আগঠেঙত কাঁড় এডাল লৈ লেঙেৰিয়াই থকা এই হাতীটোৱে পৰা হলে কৰেহেঁতেন। মানুহ নিকৃষ্ট, মানুহ ভয়ংকৰ, মানুহ নিৰ্দয়ী, মানুহ ধ্বংসকাৰী। দৃশ্য 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুধনৈৰ গাঠিয়াপাৰা সংৰক্ষিত বনাঞ্চলৰ পৰা দেওশিলা সংৰক্ষিত বনাঞ্চললৈ লেঙেৰিয়াই গৈ আছে এটা বিৰাটকাই গজৰাজ। আগঠেঙত এডাল শৰ। আকৌ এবাৰ চাওক দৃশ্যটো। কোনো লোকৰ কেমেৰাত বন্দী হোৱা এই দৃশ্যটো পায়েই বিৰাটকাই দঁতাল হাতীটো উদ্ধাৰ আৰু চিকিৎসাৰ বাবে নামি পৰিছে বন বিভাগৰ এটা দল। দেওশিলা সংৰক্ষিত বনাঞ্চলত হাতীটোৰ পদচিহ্ন অনুসৰণ কৰি বিচাৰি ফুৰিছে বন বিভাগৰ দলটোৱে। কিন্তু এই পৰ্যন্ত লাভ কৰা নাই সফলতা। বন বিভাগৰ সন্দেহ কোনো দুষ্ট লোকে ধনুকাঁড়েৰে আক্ৰমণ কৰিছিল দঁতাল হাতীটোক। যোৱাকালি আমি গধূলি এটা ভিজুৱেল পাইছিলোঁ আৰু সেই ভিজুৱেল মতে গাঠিয়াপাৰা সংৰক্ষিত বনাঞ্চলৰ পৰা দেওশিলা সংৰক্ষিত বনাঞ্চলৰ ফালে আচলতে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ আচলতে হাতীটো গতি কৰিছিলে আৰু সেই ভিজুৱেলতে আমি প্ৰত্যক্ষ কৰিছিলোঁ যে হাতীটোৰ আচলতে বাওভৰিত বাওঠেঙত আগৰ বাওঠেঙত আচলতে এডাল শৰজাতীয় বস্তু এডাল মানে লাগি আছে, যাৰ ফলত নেকি হাতীটো লেকেছে ঘাইপথটো পাৰ হৈ গৈছে। লগে লগে আমি ঘটনা সম্পৰ্কে জানিব পাৰি তো মোৰ আঞ্চলিক বন বিষয়া ৰংজুলি মহোদয়ক জনাওঁ আৰু ৰংজুলি বনাঞ্চলিক বিষয়াই লগে লগে ঘটনা সম্পৰ্কে সংমণ্ডল বনপ্ৰাধিকাৰী বিষয়া গোৱালপাৰাক অৱগত কৰে। হাতীটোৰ অৱস্থিতি উলিয়াবলৈ ইতিমধ্যে ড্ৰোনেৰে নিৰীক্ষণ কৰিবলৈ আগবাঢ়িছে বন বিভাগ। দুধনৈলৈ আহিছে পশু চিকিৎসকৰ বিশেষ দলো। ইতিমধ্যে আমাৰ আঞ্চলিক বন বিষয়া আৰু সংমণ্ডল বন বিষয়াই আমাক জানিবলৈ দিয়া মতে তাৰমানে আপোনাৰ হাতীটোক চিকিৎসা কৰাৰ কাৰণে ট্ৰেকিং কৰি চিকিৎসা কৰাৰ কাৰণে মানাহ অভয়াৰণ্যৰ পৰা এটা চিকিৎসকৰ দল আহি থকা বুলি আমি ইতিমধ্যে গম পাইছোঁ। সকলোৰে আশা মানুহৰ অত্যাচাৰৰ বলি হোৱা হাতীটো বিচাৰি পাওক বন বিভাগে। সুস্থ হৈ উঠক গজৰাজ। দুধনৈৰ পৰা খগেন্দ্ৰ ৰাভাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।